যাবলৈ ওলাইছিলোঁ ৰাতিপুৱাতে আজি এফালে, কিন্তু কি হ'ল জানেনে, যি স্লিপ মাৰিলে আৰু বৰষুণৰ কাৰণে যোৱা নহ'ল জানে। গাড়ী ওপৰলৈ উঠাইছোঁ আৰু কি হয় পিছলৈ স্লিপ খাই আহে। এয়া চাওক, ভাগ্য ভাল যে তললৈ গুচি নগ'লোগৈ। দেখিছে কি স্লিপ খাইছে। কি কৰিব আৰু, আজি ভাগ্যতে নহ'লে যোৱা। আৰু একেবাৰে আৰু নেক্সটটো কামৰ কাৰণে যাম অলপ পিছত, নহ'লে এতিয়া নোৱাৰি মানে, ৰাস্তাটো নুশুকালে যাব নোৱাৰি। খোজকাঢ়ি যাব পাৰিম, কিন্তু গাড়ী লৈ যাব নোৱাৰি বা স্কুটি লৈ যাব নোৱাৰি। স্বাগতম জনাইছোঁ মই আজি অন্য এটা নতুন ভিডিঅ'লৈ। আজি মোৰ ভাগ্যখন এনেকুৱা বেয়া জানেনে, ৰাতিপুৱাতে এটা ছাইডত যাবলগীয়া আছিলে, যাব নোৱাৰিলোঁ। মানে কি হ'ল, আজি আমাৰ অফিচত প্ৰতিষ্ঠা দিৱস আছিলে, তাত যাব নোৱাৰিলোঁ। দেখিছে যেনেকুৱা স্লিপ মাৰিছে। আৰু এতিয়া নেক্সটটো কামত ওলাইছোঁ। আৰু সেই কামটোনো কি, আহি লৈ পেলাই বা যেতিয়া কামটো মোৰ সম্পূৰ্ণ হ'ব মই তেতিয়াহে ক'ম। আৰু এতিয়া গৈ থাকোঁ, এইকণ মানে খোজকাঢ়ি আহিলোঁ আৰু এইখিনি এতিয়া স্কুটিত যাম। গতিকে এতিয়ালৈ বাই বাই, আকৌ লগ পাই আছোঁ। ইমান লৰালৰি হৈছে নহয়, সেইকাৰণে আপুনি তেনেকৈ ক'লোঁ বাই বাই বুলি। আৰু এতিয়া তেল চেল ভৰাই আহি পাই গ'লোঁ মাটি। মানে আমি এইফালেদি আহিলোঁ, যাম ফেঞ্চি বজাৰতে, কিবা এটা বিশেষ দৰকাৰ আছে। এইফালে আহিলেও এইফালেও বহুত যাম। এতিয়া আহি পাই গ'লোঁ এতিয়া আহি পাই গ'লোহি দীঘলী পুখুৰী। মানে যিজন মানুহক লগ কৰিবলৈ আহিছিলোঁ সেই মানুহজনৰ অলপ দেৰি হ'ব, সেইটো কাৰণে ৰ'বলগীয়া হৈছে। আৰু এনেইনো কি কৰি থাকিম, সেইকাৰণে বোলো দীঘলী পুখুৰীতে অলপ ৰখোঁ। তাৰপিছত ইমানেই পানী মানে বেয়া গোন্ধ নহয়, মানুহ থাকিব পৰা নাই, সেইকাৰণে আঁতৰত ৰখি আছোঁ। তাৰপিছত পানীৰ কালাৰ দেখিছে কেনেকুৱা। মই মানে বাহিৰৰ ছাইডে আছোঁ ন, সেইকাৰণে ইমান দেখাব পৰা নাই। ভিতৰলৈ সোমোৱাই নাই, বাহিৰতে আছোঁ। ইমান ভাল পাইছে যে ইহঁতে ফুৰি, বাপৰে। জমনি এটা শুনিব দেই, মই এইখিনি ৰখি থকাৰ কাৰণে ভাবিছে মানুহজনী আকৌ কিয় অকলে অকলে ইয়াত ৰখি আছে। এই ৰেপিড'বিলাক আহিছে, মানে সুধিছে প্ৰতিটোৱে ক'ত যাব বুলি। তাৰপিছত মই তেহেঁতৰ এজনক কৈছোঁ, মইহে চলাওঁ, মই ৰখি আছোঁ, ভাড়া আহিছে, অলপ আঁতৰত আছে, সেইকাৰণে মই ৰৈ আছোঁ এইখিনিত, সেই বুলি কৈছোঁ। হাঁহি পেলাই গুচি গৈছে। আহি পাই গ'লোহি লতাশিল। এইখনেই হ'ল বিহু যে পাতে, ডাঙৰ বিহু হয়, এইখনেই লতাশিল বিহু বুলি কৈ থাকে যে, এইখনেই। গুৱাহাটী কিহৰ কাৰণে বিখ্যাত, গুৱাহাটী এতিয়া ব্ৰিজৰ কাৰণে বিখ্যাত। সিফালে ব্ৰিজ, কিন্তু যাম শেষ নহয়, যাম কি চাব, ব্ৰিজৰ ওপৰতে ঘূৰি ঘূৰি আহি পাই গ'লোহি ঘৰ। আৰু আহি পায়ে মানে কি হ'ল, গাটো ধুই লৈছোঁ। নহ'লে মানে যোনটো ছাইডত আমি নাৰেংগীদি গৈছিলোঁ, ইমানেই ধূলি। এইফালে বৰষুণো পৰি আছে, তথাপিও ধূলি কিয় জানেনে, ব্ৰিজ বনাইছে, ব্ৰিজৰ খুটা পুটা কিবা কৰা, এইবিলাক লোহাৰ লংকৰ কিমান বস্তু হেৰি কৰে ন, ইমানেই ধূলি মানে। সেইটো কাৰণে আহি আগত গাটো ধুই লৈছোঁ। ধুই লোৱাৰ পিছত মানে পিছৰখিনি হেৰি কৰোঁ আৰু ভিডিঅ'টো বনাওঁ, তাৰপিছতে সামৰি থৈ দিওঁ। আৰু বতৰো বহুত ক'লা মলা কৰি আহিছে। মই আহি পাই গ'লোহি মানে 4টা বজাতে। তাৰপিছতে আধা ঘণ্টা গা ধুওঁতে গ'ল। আৰু এটা কথা জানি ভাল লাগিলে, মোৰ বান্ধৱী এগৰাকীয়ে কৈছে পুৰণা কেলেণ্ডাৰ বোলে থাকিব মানে পুৰণা বস্তু আৰু থাকিব নালাগে। কিন্তু মোৰ কি হয় মানে, পুৰণা কেলেণ্ডাৰবিলাক পেলাই নিদি পেলাই কি কৰোঁ, জাপি তাৰ ওপৰতে নতুন থৈ দিওঁ। আৰু কিছুমান তেনেকৈ পুৰণা খুব দেখিবলৈ ধুনীয়া লাগে ন, মৰমতে তেনেকৈ থৈ দিয়া হয়। তেওঁৰ পৰা সেইটো কথা আজি জানিব পাৰি মানে বহুত ভাল লাগিলে। আৰু তেওঁ কৈছিলে ঘড়ী কথাটো বাৰু জানো, ঘড়ী কেতিয়াও হেৰি হৈ থাকিব নালাগে, বন্ধ হৈ থাকিব নালাগে, সেইটো কথা জানো। মানে নতুন কথা এটা গম পালোঁ কেলেণ্ডাৰৰ কথাটো, সেইটো কাৰণে মোৰ বান্ধৱীগৰাকীলৈ মানে ভিডিঅ'ৰ দ্বাৰাই বহুত ধন্যবাদ থাকিলে। মানে মানুহ মাত্ৰেই ভুল হয় ন, কিন্তু কিছুমান ভুলৰ মানে শুধৰণি আছে আৰু কিছুমান ভুলৰ শুধৰণি নাই, কথাটো সেইটোৱে।
তাৰপিছতে আহি গ'লোঁ আকৌ মই আজি যিটো কামত মানে গৈছিলোঁ নিশ্চয় আপোনালোকে গম পাব মই ক'ম আৰু মোৰ কাম নাছিলে বেলেগ এজনৰ মানুহৰ কাম আছিলে মানে মোৰ চিনাকি সেইকাৰণে মই মানে দেখাই দিবলগীয়া হ'ল আৰু কামটো হৈ গ'লগৈ কিন্তু সম্পূৰ্ণকৈ হৈ উঠা নাই 2 দিন টাইম ল'ব সেই বুলি ক'লে সেইটো কাৰণে মানে আকৌ অলপ দিন ৰখিবলগীয়া হৈছে যেতিয়া মোৰ কাম নাথাকে তেতিয়া আলহীও নাই কামো নাই একো নাই আৰু যেতিয়া মোৰ মানে কাম ওলায় তেতিয়া মানুহজনেও মোক মাতিছে ইফালেও কাম ওলাইছে ইফালে আলহী আহিব গতিকে কাক এৰিম কাক ধৰিম এই 2 দিন লাগে দেৰিকৈ মানুহজনৰ ওচৰত যাম এইখিনি কাম হৈ লওক মোৰো কাম হওক বা শৰাই ভাগ দিয়া কামটো হৈ লওক যিহেতু মানে আমাৰ কি জানেনে ভাদমহীয়া মই শৰাই দিয়া তাত নহয়ে মানে নামঘৰৰ আমাৰ বহুত দূৰত আছে সেইকাৰণে মোৰ তাত যোৱা নহয় আৰু শিৱ মন্দিৰতে আমাৰ প্ৰায়খিনি মানুহে মানে শাওনৰ মাহটোত নাম লয় প্ৰতি সোমবাৰে এইবাৰ কৈছিলে যে সোমবাৰৰ বাদেও মানে গোটেইকেইটা বাৰতে যোনে শৰাই দিব মন কৰে দিব পাৰিব বুলি কৈছিলে কিন্তু মোৰ মানুহজনৰ মতে মানে কি তেওঁ সোমবাৰটো মানে বা আমাৰ ঘৰখনেও সোমবাৰটো মানে সেইকাৰণে মোক ক'লে তই সোমবাৰেহে দিবি বুলি গতিকে এতিয়া মই পাঠকখিনিক ফোন কৰি ক'লোঁ যে আমিও সোমবাৰে দি দিম আৰু দুঘৰমান ওলাইছে মানে দিয়া মানুহ তেহেঁতক ক'ব নালাগে মই নিজে হেৰি কৰিম বুলি ক'লোঁ আকৌ ক'লে কিবা কিবি উলট পালতহে হ'ব সেইকাৰণে মই কোৱা নাই মোৰ নিজৰ ভাগৰ পৰা মই সোমবাৰে দিম আৰু সোমবাৰে দিয়াৰ পিছত কি তাৰিখ পৰে জানো আজি 20 21 22 তাৰিখমান হ'ব বোলা আৰু 22 তাৰিখে মোৰ আলহী অহাৰ কথা আছে যিহেতু তেওঁলোকৰ মানে জ্যোতিচিত্ৰবনত কাম আছে কিবা নাজানো আৰু কাম আছে বুলি কৈছে আমাৰ ইয়াৰ পৰাই থাকি পেলাই কৰিব আজি আকৌ ফোন কৰিম কালিহে ফোন কৰি কৈছিলে আজি আকৌ মই ফোন কৰি মানে কথাটো ভালকৈ সুধি ল'ম তাৰপিছতহে মই টিকেটটো কাটিম মানুহ দুটালৈ যোৱা নহ'লে মানে আগতীয়াকৈ কাটি দিলে এইখন উলট পালট হ'ব তেওঁলোক বা কিমান দিন থাকে কি কথা সিমানখিনিয়ে আৰু ইফালে বাৰী ঘৰো মোৰ মানে জংঘলটো হৈছে আৰু আমাৰ বাউণ্ডেৰীটো মানে হেৰি কৰাহে টিঙেৰে দিয়া আৰু টিঙে দিয়া কি হয় জানেনে হৰিণে মোক বহুত উৎপাত কৰে এই কিবা কিবি ফল মূল মানে খাবলৈ পাই যে বা কদৈ হওক কঁঠাল হওক আৰু আনাৰসবিলাক তেনেকুৱা এইবিলাক বস্তু খাবলৈ পায় আমাৰ ঘৰখনত মানে কি পোহনীয়া হৈ গ'ল আৰু আমাৰ বেলেগ এঠাইতো ঘৰ এটা আছে সেই ঘৰটোতে প্ৰতি বছৰে পোৱালি দিয়ে কিমান মাহৰ মূৰত পোৱালি দিয়ে নাজানো কিন্তু পোৱালি তাতেই প্ৰায় হৈ থাকে আৰু ইয়াত বেলেগকৈ নকওঁ দিয়কচোন পোৱালি এই একদম অকণমানি পোৱালি ধৰিলে যি আচুৰ মাৰে আকৌ মোক ধৰিহে নিব ধৰি নিয়ে জানেই বাৰু ফৰেষ্টাৰসকলে গম পায়েই আৰু মই যে একো অপকাৰ নকৰোঁ সেই কথাটো তেওঁলোকে ভালকৈ জানে সেইকাৰণে বাৰু নিশ্চিন্ত হৈ থাকে আৰু বহুত মৰম লগা পোৱালিবিলাক জন্ম হয় গম পাইছেনে সেই হৰিণৰ কাৰণে মোৰ বেৰাবিলাকো নাথাকে জপিয়াই কিবা হেৰি কৰি দিয়ে টিংবিলাক মানে উলট পালট কৰি দিয়ে সেইকাৰণে কাম কৰা মানুহ এজন মাতিছিলোঁ কিন্তু কাম কৰা মানুহজনো আকৌ কি হয় সোমবাৰৰ পিছতহে আহিব পাৰিব যিহেতু আমি বেলেগ মানুহ নলগাওঁ মানে সেই আমাৰ ঘৰতেই আছিলে তেওঁ 5 বছৰ 6 বছৰমান ভাড়া আছিলে সেই তেখেতকেহে কামত লগাওঁ সেইকাৰণে তেওঁলৈ আকৌ ৰখিবলগীয়া হৈছে মানে কামখিনি কৰি মেলি মানে মঙলবাৰ বুধবাৰৰ ভিতৰত মই আৰু যাব পাৰিম চাগে আৰু এটা এইখিনিতে কথা পাহৰি গৈছিলোঁ আজি আমাৰ কি আছিলে জানেনে কৃষক মুক্তিৰ প্ৰতিষ্ঠা দিৱস আছিলে আপোনালোকে শুনিছেনে নাই বা কোনোবা আছেও যদিনো মই ইয়াত নাজানো সেই প্ৰতিষ্ঠা দিৱসত প্ৰতি বছৰে মই মানে তাত গৈ থাকোঁ কিন্তু এইবাৰ মোৰ কি হ'ল যাবলৈ ওলাওঁতে দেখিছেই নহয় স্কুটি কেনেকুৱা শ্লিপ হৈছে উঠাবই নোৱাৰিলোঁ আৰু সেইটো সময়তে বৰষুণ আমাৰ মানে পতাকা উত্তোলন কৰা কথা আছিলে 9:30 বজাত আৰু সেইটো সময়ত আমাৰ মই ল'ৰা এজন মাতি আনি পেলাই হেৰি কৰিলোঁ ইমানেই দুপালপিটা বৰষুণ দিলে যাব নোৱাৰিলোঁ সেইটো কাৰণে মানে মোৰ বহুত বেয়া লাগিছে গম পাইছেনে আৰু সিহঁতৰ মানে আমাৰ সতীৰ্থসকলৰ ওচৰত মানে মই আজি দিনটোৰ কাৰণে একদম বহুত চৰি গৈছোঁ কিমান ফোন কৰিছে কিন্তু মই মানে উপস্থিত থাকিব নোৱাৰিলোঁ আৰু যেতিয়া মই সেইখিনি পাইছিলোঁগৈ নাৰেংগীদিয়ে গৈছিলোঁ আৰু আমাৰ অফিচটো আছিলে গান্ধী বস্তিত সেইফালেদি যাওঁতে মই ফোন কৰিছিলোঁ তেতিয়া তেওঁলোকৰ হৈয়ে গ'ল কাৰণ মই ঘৰৰ পৰা 12টা বজাত ওলাইছোঁ আৰু হোৱা কথা আছিলে 9:30 ন 9:30 বুলি ক'লেও মানে 10:30 11টালৈকে হেৰি হয় আৰু মই গৈ পাইছোঁ 12টাত গতিকে মই অফিচত নোসোমাই মোৰ নিজৰ কামটোতহে মানে তাত গুচি গ'লোঁগৈ সেইটো কাৰণে মনটো আজি মোৰ বহুত বেয়া লাগিছে আৰু ভিডিঅ'টো বহলাই নাথাকোঁ ইমানতে মই ভিডিঅ'টো আজিলৈ সামৰণি মাৰিম গতিকে আপোনালোকৰ সকলো
সকলোলৈকে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলো ভগৱানে ভালে কুশলে ৰাখে। সেইটো শাওণ মাহ চলি আছে, শিৱ বাবাই যাতে সকলোকে সুন্দৰভাৱে চলাই নিয়ে, ৰোৱা তোলাৰ পৰা আদি কৰি নিৰোগী হওক বা ৰোৱা তোলাখিনি ভালকৈ হওক সেইখিনিকে কামনা কৰিছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।